যন্ত্রণাত ছটপটাই থকা বালাৰ ভিটা বেকিৰ পাৰত মাথাবুৰিত অস্থায়ীভাৱে বসবাস কৰা উমৰ আলীৰ ঘৰত আমি উপস্থিত হৈছো। উমৰ আলীৰ পুত্ৰ সন্তান 11 বছৰীয়া ফুলকমলীয়া এগৰাকী কেঁচুৱা বা কিশোৰ আজি মৃত্যু যন্ত্ৰণাত ছটপটাই আছে। তেখেতৰ লিভাৰ আৰু কিডনীজনিত বেমাৰত 2 বছৰতকৈ অধিক কাল এক দুৰ্ভোগ জীৱন যাপন কৰিবলগীয়া হৈছে এই দুখীয়া পৰিয়ালটোৱে। মনবুৰিত স্থায়ীভাৱে বসবাস কৰা পূব বাজাৰত বসবাস কৰা উমৰ আলীৰ ঘৰ ভিটি পৰ্যন্ত একমাত্ৰ পুত্ৰজনক জীয়াই তোলাৰ খাতিৰত সকলো সম্পত্তি ঘৰ ভিটি পৰ্যন্ত বিক্ৰী কৰি চিকিৎসা প্ৰদান কৰাৰ অন্তত এতিয়ালৈকে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই আৰু অধিক জটিলতাৰ দিশে সামিউল হক গতি কৰিছে। গতিকে এই মুহূৰ্তত এই উমৰ আলী বা সামিউল হকৰ পৰিয়ালৰ কাষত আমি এটা সজাতি দল আহি থিয় দিছো। দুখে উলাই পাছিয়ে নধৰা এক অৱস্থা আমি দেখিছো। মাতৃয়ে হুক হুকাইকে কান্দিছে নিজৰ পুত্ৰক জীয়াই তোলাৰ কাৰণে। সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছে যে হে অসমবাসী ৰাইজ, হে ভাৰতবাসী ৰাইজ বা বৰপেটা জিলাবাসী ৰাইজ বা সৰ্বসাধাৰণ ৰাইজ, মোৰ পুত্ৰক মোৰ কোলাত পুনৰ জীয়াই তুলিবলৈ আপোনালোকে অকণমান সহায় সহযোগিতা কৰক। এই মুহূৰ্তত ময়ো সৰ্বসাধাৰণ ৰাইজক মই আহ্বান জনাম যে ধন সম্পত্তি সকলোৰে আছে, আমি কিন্তু সকলোৱে এই পৃথিৱীখনৰ পৰা এদিন হলেও আমি গুচি যাব লাগিব। গতিকে সেই ধন সম্পত্তি যাতে ভাল কামত আমি খটুৱাব পাৰো, এনেকুৱা বিপদগ্ৰস্ত মানুহৰ ওচৰত যাতে আমি সেই ধন সম্পত্তি লৈ যাতে থিয় হ'ব পাৰো। মাতৃৰ বুকুত যাতে এই ৰোগীয়া পুত্ৰক আকৌ জীয়াই তুলি যাতে মাতৃৰ কোলাত আমি তুলি দিব পাৰো, তাৰ কাৰণে সকলোকে চিন্তা কৰাৰ কাৰণে আহ্বান জনাইছো। এই সামিউল হকক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত অসমবাসী ৰাইজ বা ভাৰতবাসী ৰাইজ, বৰপেটা জিলাবাসী ৰাইজক সকলোৱে 1 টকা 2 টকা 10 টকা 500 টকা বা যাৰ যি মন যায় আপোনালোকে সহায়ৰ হাত আগবঢ়াবলৈ মই অনুৰোধ জনাইছো। আজি পুত্ৰ এটা অসুস্থ হলে আপোনাৰ নিজৰো বহুতৰে নিজৰ সন্তান আছে। এগৰাকী মাতৃৰ কাৰণে, এগৰাকী পিতৃৰ কাৰণে পুত্ৰতকৈ আপোনাৰ পৃথিৱীত একো হ'ব নোৱাৰে। পৃথিৱীত সন্তান জন্ম হোৱাৰ পিছৰ পৰা পিতৃ মাতৃ আৰু কোনো সপোন নাথাকে। এইগৰাকী উমৰ আলীৰ দম্পতি যি আছে তেখেতসকলেও এই সামিউল হকে আছিল তেখেতৰ সপোন। সেই সপোন আজি তছনছ হৈ যোৱাৰ পথত। সেই সামিউল আজি মৃত্যু হব নে জীয়াই থাকিব আজি ক'ব পৰা অৱস্থা নাই। পিতৃ মাতৃয়ে তেওঁলোকৰ সকলো সম্পত্তি এই পুত্ৰৰ চিকিৎসাৰ বাবদ উচল হৈ গৈছে। এতিয়া আৰু চিকিৎসা কৰাৰ তেওঁলোকৰ হাতত এটা ফুটি কৰি পৰ্যন্ত নাই। এতিয়া উপায়ন্তৰ হৈ এই পৰিয়ালটোৱে ৰাইজৰ দৰবাৰত থিয় হৈছে, ৰাইজক আহ্বান জনাইছে। ময়ো আহ্বান জনাও, আহক আমি সকলোৱে মিলি সামিউল হকৰ চিকিৎসাৰ কাৰণে সকলোৱে দান বৰঙণি আগবঢ়াও। আমি এই পৰিয়ালটোক যাতে পুনৰ এই সামিউল হকে যাতে পুনৰ স্কুলত যাব পাৰে, পুনৰ সমনীয়াৰ লগত খেল ধেমালি কৰিব পাৰে। এই সামিউল হকে যাতে এটা সময়ত ডাঙৰ মানুহ হৈ অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিব পাৰে, দৰিদ্ৰ জনতাৰ কাৰণে কাম কৰিব পাৰে। তাৰ কাৰণে সামিউল হকক আমি জীয়াই তুলিবই লাগিব। আহক আমি সকলোৱে সামিউল হকক জীয়াই তোলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াও। খুজিছো যে পিতৃৰ যি সম্পত্তি আছিল তেওঁ ইতিমধ্যে চিকিৎসাৰ কাৰণে বিক্ৰী কৰিব লগা হৈছে আৰু অৱশেষত বালাবিটা এখন মাথাউৰিৰ কাষত, ৰাস্তাৰ কাষত তেওঁলোকে ঘৰ বান্ধি আছে। কি কব? অতি দুখ আৰু পৰিতাপৰ কথা। সপোনৰ ঘৰখন পুত্ৰক জীয়াই তোলাৰ কাৰণে, পুত্ৰৰ চিকিৎসা কৰাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰি মাথাউৰিৰ কাষত অস্থায়ীভাৱে জুপুৰি ঘৰত বসবাস কৰি আছে। ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে। আমি সকলোৱে মানৱ জাতিয়ে যদি মানৱ জাতিৰ কামত নাহো, সেই মানুহ হিচাপে জীয়াই থাকি পৃথিৱীত কোনো মূল্য নাই। গতিকে সকলো টিভিৰ পৰ্দাত বা সংবাদ মাধ্যমত দেখি থকা প্ৰত্যেকজন ব্যক্তিক মই কাতৰ আহ্বান জনাও, আহক আমি মানৱ জাতিৰ কামত আহো, মানুহ হিচাপে মানুহৰ কাষত থিয় হওঁ। ধন সম্পত্তি কেতিয়াবা আহে কেতিয়াবা যায়। আমি টকা পইচা বিভিন্ন কামত খৰচ কৰো, বিভিন্ন ফূৰ্তিত, বিভিন্ন খেল ধেমালিত, চাহৰ দোকানত, বিভিন্ন বন্ধু বান্ধৱৰ লগত বাৰ্থডে পাৰ্টি পাতি বিভিন্ন পাৰ্টিত আমি খৰচ কৰি টকা পইচা উৰিয়াই দিওঁ, বা বিভিন্ন দেৱালীৰ সময়ত বা বিভিন্ন উৎসৱ পাৰ্বণত, বিভিন্ন বিয়া, বিভিন্ন উৎসৱত আমি টকা পইচা খৰচ কৰো। অদৰকাৰীভাৱে বহুত টকা অসমবাসী ৰাইজে খৰচ কৰে বা মানৱ জাতিয়ে খৰচ কৰে। আমি যদি সেই টকাৰ পৰা কিঞ্চিত টকা এই সামিউলক অৰ্থনৈতিকভাৱে সহায় কৰো, নিশ্চিতভাৱে এই সামিউল পৃথিৱীত জীয়াই থাকিব। সামিউল জীয়াই থাকিলে নিশ্চিতভাৱে পিতৃ মাতৃ সুখত থাকিব বা পিতৃ মাতৃও জীয়াই থকাৰ এক সমল বিচাৰি পাব। আজি পুত্ৰ স্নেহত আক্ৰান্ত হৈ মাকে হুক হুকাই কান্দিছে, দুখ লাগিছে।
আহক এই মাকৰ চকু পানী আমি সকলোৱে মিলি মুচি দিয়াৰ প্ৰচেষ্টা হাতত লওঁ। সেইকাৰণে কৈছো এই চামিউল হকক জীয়াই তুলিবলৈ সকলোৱে যোনে যিমান পাৰে 1 টকা 100 টকা 500 টকা 1000 টকা বা কোনোবা হৃদয়বান ব্যক্তি, কোনোবা হৃদয়বান সংগঠন, কোনোবা হৃদয়বান স্বেচ্ছাসেৱী NGO, সকলো দল সংগঠনক অসমবাসী ৰাইজক মই আহ্বান জনাম, সকলো দল সংগঠনক আহ্বান জনাম, আমচু আসু সকলো যি আছে অসমত দল সংগঠন বা স্বেচ্ছাসেৱী সংগঠন সকলোৱে এই চামিউল হকৰ পৰিয়ালৰ কাষত অকণমান থিয় দি তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ মই কাতৰ আহ্বান জনাইছো।